ইয়াৰ পৰা কমচে কম 14 কিলোমিটাৰ আমাৰ বঙালীপাৰালৈকে আছে। এইখিনি মেৰামতিৰ কাৰণে ৰিফাইনিঙৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। তেখেতে নিশ্চয় আমাৰ সমস্যাটো সমাধান কৰিব মোৰ বিচাৰ আছে। আমি জনাইছোঁ তেখেতক। এইটো মানে অলৰেডি চেংচন হৈছে। আমি জানো টেণ্ডাৰ হৈছে, অৰ্ডাৰ হোৱা নাই এনেকৈ গম পাইছোঁ। আৰু এইটো চেংচন অলৰেডি আমি মহৰীপাৰা আমি য'ত আছোঁ এই মহৰীপাৰালৈকে চেংচন হোৱাটো 100%। বাকী থাকাবিলাকক আমি ডিমাণ্ড দি আছোঁ, আমি জনাই আছোঁ। কামটো অলৰেডি তেখেতে মানে অৰ্ডাৰ পোৱা নাই বুলি কৈছে। আমি তেখেতক কৈ আছোঁ, ফোন কৰি আছোঁ। টেণ্ডাৰ হৈছে, তেখেতে মানে অৰ্ডাৰটো হোৱা নাই বুলি কৈ আছে। আৰু অৰ্ডাৰ হোৱাৰ পাছত কামটো মানে স্পীডত কৰিম বুলি তেখেতে আমাক কথা দিছে। ইয়াৰ পৰা কমচে কম 14 কিলোমিটাৰ আমাৰ বঙালীপাৰালৈকে আছে। এইখিনি মেৰামতিৰ কাৰণে ৰিফাইনিঙৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। তেখেতে নিশ্চয় আমাৰ সমস্যাটো সমাধান কৰিব মোৰ বিচাৰ আছে। আমি জনাইছোঁ তেখেতক। এইটো মানে অলৰেডি চেংচন হৈছে। আমি জানো টেণ্ডাৰ হৈছে, অৰ্ডাৰ হোৱা নাই এনেকৈ গম পাইছোঁ। আৰু এইটো চেংচন অলৰেডি আমি মহৰীপাৰা আমি য'ত আছোঁ এই মহৰীপাৰালৈকে চেংচন হোৱাটো 100%। বাকী থাকাবিলাকক আমি ডিমাণ্ড দি আছোঁ, আমি জনাই আছোঁ। কামটো অলৰেডি তেখেতে মানে অৰ্ডাৰ পোৱা নাই বুলি কৈছে। আমি তেখেতক কৈ আছোঁ, ফোন কৰি আছোঁ। টেণ্ডাৰ হৈছে, তেখেতে মানে অৰ্ডাৰটো হোৱা নাই বুলি কৈ আছে। আৰু অৰ্ডাৰ হোৱাৰ পাছত কামটো মানে স্পীডত কৰিম বুলি তেখেতে আমাক কথা দিছে। ইয়াৰ পৰা কমচে কম 14 কিলোমিটাৰ আমাৰ বঙালীপাৰালৈকে আছে। এইখিনি মেৰামতিৰ কাৰণে ৰিফাইনিঙৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। তেখেতে নিশ্চয় আমাৰ সমস্যাটো সমাধান কৰিব মোৰ বিচাৰ আছে। আমি জনাইছোঁ তেখেতক। এইটো মানে অলৰেডি চেংচন হৈছে। আমি জানো টেণ্ডাৰ হৈছে, অৰ্ডাৰ হোৱা নাই এনেকৈ গম পাইছোঁ। আৰু এইটো চেংচন অলৰেডি আমি মহৰীপাৰা আমি য'ত আছোঁ এই মহৰীপাৰালৈকে চেংচন হোৱাটো 100%। বাকী থাকাবিলাকক আমি ডিমাণ্ড দি আছোঁ, আমি জনাই আছোঁ। কামটো অলৰেডি তেখেতে মানে অৰ্ডাৰ পোৱা নাই বুলি কৈছে। আমি তেখেতক কৈ আছোঁ, ফোন কৰি আছোঁ। টেণ্ডাৰ হৈছে, তেখেতে মানে অৰ্ডাৰটো হোৱা নাই বুলি কৈ আছে। আৰু অৰ্ডাৰ হোৱাৰ পাছত কামটো মানে স্পীডত কৰিম বুলি তেখেতে আমাক কথা দিছে। ইয়াৰ পৰা কমচে কম 14 কিলোমিটাৰ আমাৰ বঙালীপাৰালৈকে আছে। এইখিনি মেৰামতিৰ কাৰণে ৰিফাইনিঙৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। তেখেতে নিশ্চয় আমাৰ সমস্যাটো সমাধান কৰিব মোৰ বিচাৰ আছে। আমি জনাইছোঁ তেখেতক। এইটো মানে অলৰেডি চেংচন হৈছে। আমি জানো টেণ্ডাৰ হৈছে, অৰ্ডাৰ হোৱা নাই এনেকৈ গম পাইছোঁ। আৰু এইটো চেংচন অলৰেডি আমি মহৰীপাৰা আমি য'ত আছোঁ এই মহৰীপাৰালৈকে চেংচন হোৱাটো 100%। বাকী থাকাবিলাকক আমি ডিমাণ্ড দি আছোঁ, আমি জনাই আছোঁ। কামটো অলৰেডি তেখেতে মানে অৰ্ডাৰ পোৱা নাই বুলি কৈছে। আমি তেখেতক কৈ আছোঁ, ফোন কৰি আছোঁ। টেণ্ডাৰ হৈছে, তেখেতে মানে অৰ্ডাৰটো হোৱা নাই বুলি কৈ আছে। আৰু অৰ্ডাৰ হোৱাৰ পাছত কামটো মানে স্পীডত কৰিম বুলি তেখেতে আমাক কথা দিছে। ইয়াৰ পৰা কমচে কম 14 কিলোমিটাৰ আমাৰ বঙালীপাৰালৈকে আছে। এইখিনি মেৰামতিৰ কাৰণে ৰিফাইনিঙৰ কাৰণে আমি অলৰেডি মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। তেখেতে নিশ্চয় আমাৰ সমস্যাটো সমাধান কৰিব মোৰ বিচাৰ আছে। আমি জনাইছোঁ তেখেতক। এইটো মানে অলৰেডি চেংচন হৈছে। আমি জানো টেণ্ডাৰ হৈছে, অৰ্ডাৰ হোৱা নাই এনেকৈ গম পাইছোঁ। আৰু এইটো চেংচন অলৰেডি আমি মহৰীপাৰা আমি য'ত আছোঁ এই মহৰীপাৰালৈকে চেংচন হোৱাটো 100%। বাকী থাকাবিলাকক আমি ডিমাণ্ড দি আছোঁ, আমি জনাই আছোঁ। কামটো অলৰেডি তেখেতে মানে অৰ্ডাৰ পোৱা নাই বুলি কৈছে। আমি তেখেতক কৈ আছোঁ, ফোন কৰি আছোঁ। টেণ্ডাৰ হৈছে, তেখেতে মানে অৰ্ডাৰটো হোৱা নাই বুলি কৈ আছে। আৰু অৰ্ডাৰ হোৱাৰ পাছত কামটো মানে স্পীডত কৰিম বুলি তেখেতে আমাক কথা দিছে।